ৰাজ্যত পুনৰ সোয়াইন ফ্লুৰ আতংক সোয়াইন ফ্লুত আক্ৰান্ত ১.৫ বছৰীয়া শিশুৰ মৃত্যু বৰাক উপত্যকাৰ হাইলাকান্দিত তীব্ৰ চাঞ্চল্য One year, 3 months old. তেখেতৰ মানে জ্বৰ পানী লগা আছিলে কাহ আছিলে আৰু লগতে অলপ ৰেস্পিৰেটৰী ডিষ্ট্ৰেছ হ'ল তাৰ কাৰণে আমাৰ চিভিল হস্পিটেলৰ পেডিয়াট্ৰিচিয়ানক দেখাইছে তেখেতে মা দেউতাই তাৰপিছত মানে অলপ মানে অসুবিধা হোৱাৰ কাৰণে মেডিকেলত ৰেফাৰ হৈছে SMCH তাৰপিছত মানে ICUত এডমিশ্যন আছিলে কিন্তু মা দেউতাই মানে আৰু ৰাখিব বিচৰা নাই বাচ্চাৰ কণ্ডিশ্যন চাই বোলে ঘৰত লৈ আহিলে অন দ্য ৱে বাচ্চা ঢুকাইছে তো আমাৰ SMCৰ পৰা মানে যিটো ব্লাড ৰিপৰ্ট আহিছে H1N1 ইনফ্লুৱেঞ্জা এণ্ড H3N2 ভাইৰাছ এইটো মানে তেনেকুৱাও মানে কোনো মানে কণ্টেক্ট হিষ্ট্ৰী নাই যে কোনো পিগাৰী বা কিবা এনিমেল চ'ৰ্চ কিন্তু আমি মানে এটা মিটিং হ'ব কালি আমাৰ ভেটেনেৰী ডিপাৰ্টমেণ্ট আৰু এলাইড ডিপাৰ্টমেণ্টবিলাকৰ লগত আমি যি মেজাৰ্ছ ল'ব লাগে সোয়াইন ফ্লু হৈ আতংকিত হ'বলৈ আমি ৰাইজক নহ'বলৈ অনুৰোধ কৰিছোঁ আৰু মানে আমাৰ যিখিনি মেজাৰ্ছ ল'ব লগা আছে আমি সেইখিনি লৈছোঁ এক্টিভ ছাৰ্ভেইলেঞ্চ চলি আছে আৰু আমাৰ হেল্থ DSO ছাৰ্ভেইলেঞ্চ টীম ডিষ্ট্ৰিক্ট IDSP টীমো গৈছে তাত আৰু এলাৰ্ট আৰু এৱাৰনেছ এইবিলাক যিখিনি কৰিব লগা আছে ছাৰ্ভেইলেঞ্চ আমাৰ হেল্থ ৱৰ্কাৰ কৰি আছে এতিয়ালৈকেতো তেনেকৈ পোৱা যোৱা নাই আৰু এটা ল'ৰা আছে কাটাখাল এৰিয়াৰ পৰা 13 বছৰীয়া ল'ৰা তেখেতো মানে SMCত এডমিট হৈ আছে আৰু তেখেতে অন দ্য ৱে টু ৰিকভাৰী আৰু আমি ৰাইজক মানে অনুৰোধ কৰিম যে আপোনালোকে যাতে কোনো চিমটম থাকিলে ডক্টৰক দেখাই পেলাই কৰে আৰু ল'ৰা ছোৱালী যদি পানী লগা জ্বৰ তেনেকৈ থাকে স্কুলত নপঠাই সিহঁতক অলপ আইচলেশ্যন ৰাখি ট্ৰিটমেণ্ট আৰম্ভ কৰিবলৈ অনুৰোধ কৰিম Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.